হয়, আমি কাকি অঞ্চললৈ প্ৰথম আহিছোঁ। সঁচাকৈ ৰাইজৰ আধ্যাত্মিক প্ৰেম দেখি আমি অভিভূত হৈছোঁ। এটা সাংস্কৃতিক মন আছে, সৌন্দৰ্যবোধ আছে আৰু আধ্যাত্মিক প্ৰেম আছে। আৰু এই তিনিটা কথা যি সমাজত থাকিব তাতে ঈশ্বৰ স্থায়ীকৈ থাকে। গতিকে ঈশ্বৰ যে ইয়াত আছে স্থায়ী ৰূপত ৰাইজে প্ৰমাণ কৰি দিছে। আৰু ৰাইজে এই সনাতন হিন্দু সমাজৰ যি 31 বছৰ বাৰ্ষিক অধিৱেশন পাতিছে, ইয়াত আমি একতা দেখা পাইছোঁ। কাৰণ 5-10 বছৰ পিছতেই সমাজ অনুষ্ঠান ভাগি যায়, কিন্তু তেখেতসকলে প্ৰমাণ কৰি দিলে 31 বছৰে তেখেতসকল একেটা খুঁটিতে আছে, সুদৃঢ় হৈ আছে। গতিকে এই দৃঢ়তা দেখি আমি এইটো কাৰণে অভিভূত হৈছোঁ যে দৃঢ়তাই এখন সমাজ ৰক্ষা কৰিব পাৰে। তেখেতসকলৰ যিকেইটা সমাজ ৰক্ষা কৰাৰ কাৰণে গুণ প্ৰয়োজন আটাইকেইটা দেখা পাইছোঁ আৰু সেইকাৰণে আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। নহয়, আমি আচলতে কৰিব নকৰিব সেইটো ক'ব নোৱাৰোঁ, কাৰণ গণতান্ত্ৰিক পদ্ধতিমতে ৰাইজে ভোট দিব আৰু ৰাইজৰ বিচাৰ্য বিষয়। কিন্তু কাখন যে অসমীয়া সমাজৰ কাৰণে অত্যন্ত এটা সমস্যা সংকুল কথা, সেইটো সকলোৱে অনুভৱ কৰিছে। আমি সেইকাৰণে চৰকাৰকো আহ্বান জনাম, যি কথা আমাক ক্ষতি কৰিব সেয়া যাতে নাইকিয়া কৰে। আৰু এইখিনি সময়ত গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজে যি বিবেক ভোট দিব, বিচাৰে ভোট দিব, সেইটো ৰাইজে নিজে চিন্তা কৰিব। সঁচাকৈ আমাৰ আজি 31তম সনাতন হিন্দু ধৰ্মৰ বাৰ্ষিক অধিৱেশন। এই অধিৱেশনস্থলীত আমাৰ মাজুলী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু পীতাম্বৰ দেৱ গোস্বামীক লগ পাই আমাৰ যিখিনি অনুভূতি, যিখিনি আশা, যিখিনি মনৰ চিন্তা, যথেষ্ট আমি সুখী হৈছোঁ, যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ আমি সক্ষম হৈছোঁ। এয়াই।